নমস্কাৰ চাই আছে ডিবি নিউজ শিৱসাগৰত উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দিলীপ শইকীয়াই এক বিশাল ৰেলী অংশগ্ৰহণ কৰিছে। শিৱসাগৰত প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে দিলীপ শইকীয়াৰ নেতৃত্বত। বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ পিছত শিৱসাগৰত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কথা উল্লেখ কৰিছে। সন্মুখত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত শিৱসাগৰত উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দিলীপ শইকীয়াই উল্লেখ কৰে যে বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী হৈ আছে, কিন্তু মজবুত কৰাৰ স্বাৰ্থত তৃণমূল পৰ্যায়ৰ ব্যক্তিৰ লগত কথা পাতিব আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ তিনিটাকৈ সমষ্টিত এইবাৰ বিজেপিৰ দখললৈকে যাব বুলি উল্লেখ কৰিছে। জনাম সবিশেষ আজিৰ দিনটোত শিৱসাগৰবাসীয়ে দিয়া মৰম ঋণ সহকাৰে উভতাই দিয়াৰ কথা উল্লেখ কৰিলে ৰাজ্যিক সভাপতিগৰাকীয়ে। শিৱসাগৰত বিশাল ৰেলীত অংশগ্ৰহণ দিলীপ শইকীয়াৰ। শিৱসাগৰ বিজেপিৰ বিশাল ৰেলীত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। বিজেপিৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ শিৱসাগৰত উপস্থিত দিলীপ শইকীয়া। শিৱসাগৰৰ মৰম ঋণ সুতে মূলে ঘূৰাই দিব বিজেপি চৰকাৰে, এনেধৰণে মন্তব্য কৰা দেখা পোৱা গ'ল। লগতে গৌৰৱ গগৈ আৰু মোৰ মাজত বেছিক ডিফাৰেঞ্চ আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে আমি শাসনলৈকে আহিলেও আমি শাসন কৰাৰ কথা নাভাবোঁ, আমি সেৱাৰ কৰাৰ কথা ভাবোঁ। গৌৰৱ গগৈ সন্দৰ্ভত দিলীপ শইকীয়াৰ মন্তব্য। আনহাতে সত্ৰ নামঘৰ ঐতিহাসিক স্থলসমূহৰ ওপৰত ভয়ংকৰ আগ্ৰাসন চলিছে। এটা পক্ষই আগ্ৰাসী মনেৰে এই স্থানসমূহ লক্ষ্য কৰিছে। মুখ্যমন্ত্ৰী লগতে প্ৰধানমন্ত্ৰীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এই ক্ষেত্ৰত সহযোগ কৰি আগবঢ়াই লৈ গৈছে এইখন চৰকাৰে বুলি মন্তব্য কৰিছে। আনহাতে সত্ৰসমূহৰ প্ৰায় 15,000 বিঘা মাটি বেদখল কবৰৰ বুলি সত্ৰৰ আয়োগে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভতো মন্তব্য কৰে শইকীয়াই। গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্বাচন খেলাৰ সকলোৰে অধিকাৰ আছে। বিৰোধী পক্ষেও নিৰ্বাচন খেলিব, তেওঁলোকক আমি শুভেচ্ছা জনাব পাৰোঁ, কিন্তু শিৱসাগৰবাসী ৰাইজে সঁহাৰি দেখি এটা কথা ক'ব পাৰোঁ যে শিৱসাগৰ জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টিত বিজয় নিশ্চিত। অখিল গগৈ সন্দৰ্ভতো মন্তব্য কৰিছে দিলীপ শইকীয়াই। শিৱসাগৰ বিশাল ৰেলীত জিলা কাৰ্যনিৰ্বাহক সভালৈকে আদৰণি জনাইছে সভাপতিগৰাকীক বিজেপি দলৰ কৰ্মকৰ্তাসকলে। শিৱসাগৰ ঐতিহাসিক দৌলমুখৰ প্ৰাংগণৰ পৰা শিৱসাগৰ নগৰ কালীপ্ৰসাদ মেমৰিয়েল ভৱনত অনুষ্ঠিত হ'ব লগা জিলা কাৰ্যনিৰ্বাহক সভালৈকে দলীয় কৰ্মকৰ্তাই আদৰণি কৰি লৈ গ'ল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক। কালীপ্ৰসাদ মেমৰিয়েল ভৱনত কিছু সময়ৰ পাছতে অনুষ্ঠিত হ'ব লগা জিলা কাৰ্যনিৰ্বাহত অংশগ্ৰহণ কৰিব সভাপতিগৰাকীয়ে আৰু বিয়লি 4 বজাত এক বিশেষ সংবাদমেল সম্বোধন কৰিব সভাপতিগৰাকীয়ে। এই ৰেলীত যোৱাৰ সময়ত আমাৰ সাংবাদিক বন্ধুসকলক জনোৱা অনুসৰি শিৱসাগৰবাসীৰ ৰাইজৰ মৰম কেতিয়াও পাহৰি নাযাওঁ বুলি উল্লেখ কৰিছে আৰু চৰকাৰে পুনৰবাৰ সুদসহ এই মৰমৰ প্ৰতিদান দিব বুলি উল্লেখ কৰিছে। আমাৰ তাত মন্তব্য আছে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰসংগত আৰু ৰেলীত অংশগ্ৰহণ কৰি কি ক'লে সভাপতিগৰাকীয়ে শুনাই দিছোঁ। আমাৰ যে ঐতিহাসিক আমাৰ যি বুৰঞ্জী আমাৰ যি ইতিহাস এই গোটেইখিনিক আমি আজি ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালীভাৱে আমি শিৱসাগৰবাসীৰ যি মৰম শিৱসাগৰবাসীৰ যি শ্ৰদ্ধা এই মৰম শ্ৰদ্ধাক আমি সকলো দিশৰ পৰা যাতে আমি তাৰ ঋণ যাতে ঘূৰাই দিব পাৰোঁ আৰু ঐতিহাসিক এই শিৱসাগৰ যি চহৰ বা শিৱসাগৰ জিলা স্বৰ্গদেউ চাওলুং চুকাফাই যিধৰণে সমগ্ৰ অসমখনক বৰ অসমলৈ ৰূপান্তৰ কৰাৰ কাৰণে যি সপোন আছিল, আজি মই পবিত্ৰ এই শিৱদৌলৰ বাকৰিৰ পৰা ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াৰ পৰা মই সমগ্ৰ অসমবাসীক বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে জাতি ধৰ্ম পন্থ বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে অসমীয়া যি আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা এই কৃষ্টি সংস্কৃতি সভ্যতাৰ ৰক্ষা কৰাৰ লগতে অসমখনক যাতে আমি সকলো দিশত শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে এক আশা এক সংকল্পৰে সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সম্পাদন কৰক। আজিৰ দিনটোত আমি সেইটোৱে ক'ব বিচাৰোঁ যে ৰাজনৈতিকভাৱে শিৱসাগৰ জিলা নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে হাৰুৱা আৰু 2026ত নিশ্চিতভাৱে শিৱসাগৰ হওক ডিমৌ হওক আৰু আমাৰ নাজিৰা সমষ্টি হওক তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰবাসী ৰাইজ তিনিওটা সমষ্টিৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব
আৰু তাৰ ইংগিত আজি শিৱসাগৰত পাইছো। ইয়াতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৈছে, কি ক'ব? চাওক, যোনে নাথাকক বিৰোধী পক্ষত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে মানে ইয়াত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, আমাৰ ফালৰ পৰা শুভেচ্ছা দিব পাৰিম। কিন্তু ৰাইজৰ যিটো মনৰ ভাৱ আমি বুটলিবলৈ সক্ষম হৈছোঁ এই মুহূৰ্তত বা আজি এই সময়ত ৰাজনৈতিক পৰিস্থিতিত, যে শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীয়ে তিনিওটা সমষ্টিত নিশ্চিতভাৱে জয়লাভ কৰিবৰ কাৰণে ৰাইজৰ ওচৰলৈ যাব। আৰু ৰাইজে তেওঁলোকৰ মনৰ যিটো ভাৱ যে আমাক শিৱসাগৰখনক আমি উন্নত আৰু সকলো দিশত আগবঢ়া অঞ্চল হিচাপে গঢ়ি তুলিব লাগে। আৰু আমাৰ যি ইতিহাস, আমাৰ যি বুৰঞ্জী, স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি এই গোটেই 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ যি আমাৰ ইতিহাস, বৰ্ণিল ইতিহাস, এই ইতিহাসক আমি কেৱল মাত্ৰ ৰাজনৈতিক দৃষ্টিকোণে চাব বিচৰা নাই। আমি বৰ অসমখনক যাতে আমি সৰ্বদিশত সৰ্বাংগ সুন্দৰ আৰু সৰ্বশক্তিমান কৰি গঢ়ি তুলিব পাৰোঁ, আৰু তাৰ কাৰণে আমি শিৱসাগৰবাসী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছোঁ। কালি সত্ৰ আয়োগে যিখন প্ৰতিবেদন দিছে, 15,000তকৈও অধিক মাটি বেদখল হৈছে, সত্ৰৰ মাটি। এই গোটেই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে ইতিমধ্যে কৈছে, সত্ৰ আয়োগৰ যি প্ৰতিবেদন কালি দাখিল হ'ল, অত্যন্ত এটা আমাক মানে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিটোক দি থৈ যোৱা যি সত্ৰ, আমাৰ সংস্কৃতি বা সত্ৰৰ যিবিলাক সম্পদ সমল, ইয়াৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ হৈছে। আৰু আমি এটা কথা সকলোৱে জানো যে মাটি, ভেটি আৰু আমাৰ সভ্যতা, এই তিনিওটাৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে। গতিকে এই তিনিওটা আক্ৰমণক ৰোধ কৰিব লাগিব সকলো অসমীয়াই মিলি, অসমত থকা সকলো ভাৰতীয়ই মিলি, সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ সত্ৰ হওক, দেৱালয় হওক, নামঘৰ হওক, ঐতিহাসিক স্থান হওক, আমাৰ মানে পথাৰ হওক, আমাৰ ব্যৱসায় হওক, যি ধৰণে ভয়ংকৰভাৱে তেওঁলোকে আগ্ৰাসন চলাইছে, এই আগ্ৰাসীসকলক আমি যাতে সকলোৱে মিলি অসমখনৰ যি অস্তিত্ব, অসমৰ যি এটা সময়ত সৰ্বদিশত আমি বিভিন্ন ৰাজ্যতকৈ আমি বহুত আগত আছিলোঁ, সেই ধৰণৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে আত্মনিৰ্ভৰ অসম আৰু স্বাভিমানী অসম নৰূপত নিৰ্মাণ কৰাৰ কাৰণে সকলোৱে আমি আগবাঢ়ি আহি এই চৰকাৰখনৰ বা ডাবল ইঞ্জিনৰ চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক আমি সকলোৱে এই সময়ত সহযোগ কৰাটো উচিত বুলি মই বিশ্বাস কৰোঁ। নাই, গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব, কাৰণ ভাৰতীয় জনতা পাৰ্টী কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম, আমি কৈ আছো ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছো ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। আমাৰ অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰত আমি উপস্থিত হৈছোঁ, আৰু যোৱা মাহতো মই শিৱসাগৰলৈ আহিছিলোঁ। ইয়াত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগত আমি কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজৰ যি আমাৰ সশক্তিকৰণ, সেই কামখিনিও আমি কৰি আছোঁ। আজি আমাৰ জিলা সমিতিৰ প্ৰথমখন আমাৰ কাৰ্যনিৰ্বাহক সভা, গতিকে সমগ্ৰ শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা আমাৰ জ্যেষ্ঠ আত্মীয় সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত থাকিব, আৰু আমি আগন্তুক সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ সংগঠন তৃণমূল পৰ্যায়ত, বুথ পৰ্যায়ৰ পৰা কেনেদৰে শক্তিশালী কৰিব পাৰোঁ তাৰ গোটেই কথাখিনি, তাৰ ৰোডমেপ আমি আজি আমাৰ বৈঠকত আলোচনা কৰিম। আৰু শিৱসাগৰ যি আমাৰ সাংগঠনিক ভেটি, সেই ভেটিটো ইতিমধ্যে শক্তিশালী, কিন্তু আৰু শক্তিশালী কৰি যাতে আমি বিধানসভা নিৰ্বাচনত তিনিওটা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদত আমি জয়লাভ কৰাই নহয়,
শিৱসাগৰবাসীৰ সেৱা কৰাৰ কাৰণে আমি যাতে প্ৰত্যক্ষভাৱে সুযোগটো পাওঁ, তাৰ কাৰণে আমি ৰাইজৰ লগতো এটা প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু অহা মাহত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। তাৰ লগত এইবাৰ অহা আজিৰে পৰা আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 11 বছৰ সেৱা, সুশাসন আৰু গৰীব কল্যাণ, এই যে আমাৰ সংকল্প, সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি গোটেই মাহজোৰা আমাৰ কাৰ্যসূচী থাকিব। আৰু আমি শেষৰজন ব্যক্তি, আটাইতকৈ পিছ পৰি থকা বিভিন্ন স্তৰৰ বিভিন্ন শ্ৰেণীৰ শেষৰজন ব্যক্তিক যাতে আমি অন্তোদয়াৰ সংকল্পেৰে আমি তেওঁলোকক সবলীকৰণ কৰিব পাৰোঁ, সেই গোটেই কথাবিলাকো ডাবল ইঞ্জিনৰ চৰকাৰৰ আমাৰ যিবিলাক কাম কাজ আছে সেইবিলাক ৰাইজৰ মাজলৈ লৈ যাম। ৰাজনৈতিক, সাংগঠনিক, সামাজিক সকলো দিশত আমি আমাৰ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ